ভাৰতবৰ্ষৰ দৰে আমাৰ বঙাইগাঁও জিলাতো এইবাৰ পুৰা পৰিৱেশ আছে। ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ UPPৰ যি মিত্ৰজোঁট আছে এই মিত্ৰজোঁটৰ আমাৰ সন্মানীয় প্ৰাৰ্থী ৩ নম্বৰ বৰপেটা লোকসভাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া আৰু তেখেতৰ নিৰ্বাচনী প্ৰচাৰৰ অংশস্বৰূপে আমাৰ এই বঙাইগাঁৱৰ গান্ধী ময়দানত অহা 4 তাৰিখে বিজয় সংকল্প সমাৱেশ আয়োজন কৰা হৈছে। ইতিমধ্যে হাজাৰ হাজাৰ মানুহৰ ইয়াত সমাগম হ'ব। আমি ভাবিছোঁ যে 20,000 পৰা 25,000 মানুহে ইয়াত সমবেত হৈ পেলাই আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰা আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰাৰ কাৰণে ইয়াত সকলোৱে একত্ৰিত হ'ব আৰু যে পুনৰ যে আকৌ এবাৰ যে মোদী চৰকাৰ ইয়াত মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰৰ যি শ্লোগান আছে তাক আগবঢ়াই লৈ যোৱাৰ কাৰণে সকলোৱে একত্ৰিত হ'ব। আজি উন্নয়নৰ যি ধাৰা আজি কেন্দ্ৰীয় চৰকাৰখনে বা আমাৰ ৰাজ্যৰ চৰকাৰখনে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতে হওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ জন কল্যাণকামী গৰীব কল্যাণকামী যি কামবিলাক সুন্দৰকৈ চলিছে, ৰাইজে আজি লাভান্বিত হৈছে, খাতিকুৱা সাধাৰণ মানুহৰ লাভ হৈছে আৰু ৰাইজে বুজি পাইছে যে ভাৰতীয় জনতা পাৰ্টীৰ বাহিৰে কোনো বিকল্প নাই। আজি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাহিৰে কোনো বিকল্প নাই। গতিকে এই কথাবিলাক বুজি পায় যে অকল আমাৰ চহৰ অঞ্চলতে নহয়, গাঁৱে ভূঞে চুবুৰীয়ে চাৰিওফালে মানে সকলোৱে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ লগত সংগ দিছে আৰু ব্যাপক উৎসাহ আমি ৰাইজৰ মাজত দেখিবলৈ পাইছোঁ আৰু আমি ভাবিছোঁ যে 4 তাৰিখ ইয়াত মানে সাংঘাতিক ধৰণৰ এক বিশাল জনসমাৱেশৰ ইয়াত হ'ব। এইটো ইতিমধ্যে আমি নিশ্চিত হৈছোঁ আৰু তাতকৈ ডাঙৰ কথা যে অহা 1 তাৰিখ আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহি আছে। আমাৰ বঙাইগাঁও পৌৰসভা এলেকাৰ ভিতৰত তেওঁ 10,000 আমাৰ কৰ্মী সমৰ্থকক লৈ পেলাই পদযাত্ৰা কৰিব জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই। গতিকে আমাৰ অহা 1 তাৰিখ আৰু 4 তাৰিখ এই দুয়োটা দিনে আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ দিন, কাৰণ আমাৰ প্ৰিয় নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱা আমাৰ দুজন প্ৰিয় নেতা বঙাইগাঁৱত আহি উপস্থিত হ'ব। গতিকে নিশ্চিতভাৱে সকলোৱে ইয়াত উৎসাহিত হৈ আছে।